চেৰুকাটা ভাড়া লৈছোঁ দেউতাই মাটিডৰাত কাম কৰিম বুলি আহিছিলে কালি অকণমান ৰাতি কাহিলে খোৱা বোৱাও কৰিলে তাৰ ৰাতিপুৱা টয়লেটত যাওঁতে ষ্ট্ৰক হৈ গ'ল মাটি ক'ত লৈছিলে আমাৰ ধৰমতোলৰ এই হাইস্কুলখনৰ মুখৰ মাটি এইখন হাইস্কুল আছে কালি মানে পঞ্চায়তৰ অফিচতো গৈছিলোঁ দেউতাই গাড়ীখন চলাই গ'ল মই টাইমিংটো চোৱা নাই টয়লেটত গৈছে আৰু এবাৰ ঠাটকৈ আৱাজ এটা দিছে এনেকৈ গৈছে টয়লেট চিটটোৰ পৰা উঠিবই নোৱাৰিলে আৰু ৰাতিপুৱা কেইটা বজাত আনিছে আমি টাইমিংটো চোৱা নাই নহয় সেন্সে নাই কাৰণ ইয়াত মেডিকেল ফেচিলিটিজ আৰ ভেৰি বেড আমি এম্বুলেঞ্চ পাওঁতে উই ৱে ভেৰি লেট অ'কে আৰু এম্বুলেঞ্চ যদি পালোঁ হয় হয়তো চাগে অলপ পাল্চ পালোঁ হয় মই তাতেই চাইছোঁ দেউতাৰ পাল্চ নীল হৈ গৈছে কিন্তু মানে ক'ব পৰা নাছিলোঁ কি হৈ আছিলে বাইদেউ মই ছোৱালী হয় তেখেতৰ হাৰ্টৰ ইছ্যুজ আছিলে লাষ্ট 45 years কিডনী পেচেণ্ট আছিলে বাট হি ৱাজ ফাইন কিন্তু এই হাৰ্ট ইছ্যুটোৱে অকণমান কৰিলে অকণমান মানে ডক্টৰে হাক দিছিলে দেউতাই আৰু মানে বহুত প্ৰগ্ৰেম আছিলে চব ৰেডি কৰি আমি অহাকালি আমি তেজপুৰ যোৱা কথা আছিলে তো দেউতাৰ কিবা সম্বৰ্ধনা এটা আছিলে চাফাৰ কৰিয়ে আছিলে মানুহজন আচলতে খুব ষ্ট্ৰং মানুহ যে সেইকাৰণে তেনেকুৱা হৈছে আৰু ইয়াত মাটিৰ কাম কিবা কৰি আছে একচুৱেলি চাওক এইটো এটা মুভমেণ্ট নহয় য'ত মই মাটিৰ কথা কওঁ ভেৰি ডিফিকাল্ট ফৰ আছ আমাৰ কাৰণে প্ৰাৰ্থনা কৰক তেখেতৰ বয়স হৈছে তেখেতৰ 85 years আৰু তেওঁ মানে ইয়াত হস্পিটেল অহাৰ আগতেই ঢুকাইছে বুলি ডক্টৰে কৈছে মোক তেখেতৰ এতিয়া পৰিয়ালৰ পৰা গম পাইছোঁ তেওঁ 45 বছৰ ধৰি কিডনী ডিজিজত ভুগি আছিলে আৰু প্ৰেছাৰ এইবোৰ আছিলে গতিকে এইটো ক্ৰনিক ডিজিজ আৰু ঠাণ্ডাতে হয়তো তেওঁ ঢুকাব পাৰে আৰু ষ্টক হৈছে মানে মেবি ষ্ট্ৰকো হ'ব পাৰে কাৰণ ইয়াত ব্ৰড ডেড নহয় কাৰণ আহোঁতে ঢুকাইছে আৰু তেওঁলোকৰ লক্ষণৰ পৰা গম পাইছোঁ হয়তো হাৰ্ট এটেক বা ষ্ট্ৰক কিবা এটা হৈছে আৰু ঢুকালে চেৰুকাটা ভাড়া লৈছোঁ দেউতাই মাটিডৰাত কাম কৰিম বুলি আহিছিলে কালি অকণমান ৰাতি কাহিলে খোৱা বোৱাও কৰিলে তাৰ ৰাতিপুৱা টয়লেটত যাওঁতে ষ্ট্ৰক হৈ গ'ল মাটি ক'ত লৈছিলে আমাৰ ধৰমতোলৰ এই হাইস্কুলখনৰ মুখৰ মাটি এইখন হাইস্কুল আছে কালি মানে পঞ্চায়তৰ অফিচতো গৈছিলোঁ দেউতাই গাড়ীখন চলাই গ'ল মই টাইমিংটো চোৱা নাই টয়লেটত গৈছে আৰু এবাৰ ঠাটকৈ আৱাজ এটা দিছে এনেকৈ গৈছে টয়লেট চিটটোৰ পৰা উঠিবই নোৱাৰিলে আৰু ৰাতিপুৱা কেইটা বজাত আনিছে আমি টাইমিংটো চোৱা নাই নহয় সেন্সে নাই কাৰণ ইয়াত মেডিকেল ফেচিলিটিজ আৰ ভেৰি বেড আমি এম্বুলেঞ্চ পাওঁতে উই ৱে ভেৰি লেট অ'কে আৰু এম্বুলেঞ্চ যদি পালোঁ হয় হয়তো চাগে অলপ পাল্চ পালোঁ হয় মই তাতেই চাইছোঁ দেউতাৰ পাল্চ নীল হৈ গৈছে কিন্তু মানে ক'ব পৰা নাছিলোঁ কি হৈ আছিলে বাইদেউ মই ছোৱালী হয় কি হৈ আছিলে তেখেতৰ হাৰ্টৰ ইছ্যুজ আছিলে লাষ্ট 45 years কিডনী পেচেণ্ট আছিলে বাট হি ৱাজ ফাইন কিন্তু এই হাৰ্ট ইছ্যুটোৱে অকণমান কৰিলে অকণমান মানে ডক্টৰে হাক দিছিলে দেউতাই আৰু মানে বহুত প্ৰগ্ৰেম আছিলে চব ৰেডি কৰি আমি অহাকালি আমি তেজপুৰ যোৱা কথা আছিলে তো দেউতাৰ কিবা সম্বৰ্ধনা এটা আছিলে চাফাৰ কৰিয়ে আছিলে মানুহজন আচলতে খুব ষ্ট্ৰং মানুহ যে সেইকাৰণে তেনেকুৱা হৈছে আৰু ইয়াত মাটিৰ কাম কিবা কৰি আছে একচুৱেলি চাওক এইটো এটা মুভমেণ্ট নহয় য'ত মই মাটিৰ কথা কওঁ ভেৰি ডিফিকাল্ট ফৰ আছ আমাৰ কাৰণে প্ৰাৰ্থনা কৰক তেখেতৰ বয়স হৈছে তেখেতৰ 85 years আৰু তেওঁ মানে ইয়াত হস্পিটেল অহাৰ আগতেই ঢুকাইছে বুলি ডক্টৰে কৈছে মোক তেখেতৰ এতিয়া পৰিয়ালৰ পৰা গম পাইছোঁ তেওঁ 45 বছৰ ধৰি কিডনী ডিজিজত ভুগি আছিলে আৰু প্ৰেছাৰ এইবোৰ আছিলে গতিকে এইটো ক্ৰনিক ডিজিজ আৰু ঠাণ্ডাতে হয়তো তেওঁ ঢুকাব পাৰে আৰু ষ্টক হৈছে মানে মেবি ষ্ট্ৰকো হ'ব পাৰে কাৰণ ইয়াত ব্ৰড ডেড নহয় কাৰণ আহোঁতে ঢুকাইছে আৰু তেওঁলোকৰ লক্ষণৰ পৰা গম পাইছোঁ হয়তো হাৰ্ট এটেক বা ষ্ট্ৰক কিবা এটা হৈছে আৰু ঢুকালে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।